5 আগষ্ট হ'ব দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন ৰাম মন্দিৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ভূমি পূজনৰ বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি আৰু প্ৰতি মুহূৰ্তৰ খবৰ জনাবলৈ অযোধ্যাত উপস্থিত আছে আমাৰ সাংবাদিক সিদ্ধাৰ্থ ভট্টাচাৰ্য আমি এই মুহূৰ্তৰ পৰিবেশ জানিবৰ বাবে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰযোগে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ আহিছো আপুনি প্ৰতি মুহূৰ্তৰ খবৰ জনাই আছে আৰু কালি ইতিমধ্যে নিশাৰ ভাগতে গণেশ পূজন সম্পন্ন হৈ গৈছে আৰু ঐতিহাসিক এই ক্ষণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আজিৰ দিনটোৰ কি কাৰ্যসূচী আছে আপুনি আপোনাৰ পৰা জানিব বিচাৰিছো সিদ্ধাৰ্থ ভট্টাচাৰ্য এই মুহূৰ্তত জনাব বিচাৰিছো যে এই ঘণ্টা বাকি আৰু 24 ঘণ্টাৰ পূৰ্বে সম্পূৰ্ণৰূপে সজাই পৰাই তোলা হৈছে অযোধ্যা নগৰী কেমেৰা পাৰ্চন দীপকে দেখুৱাব এয়া অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে অযোধ্যা নগৰী আৰু এই যি সৌন্দৰ্য বৰ্ধনৰ কাম সেয়া ইতিমধ্যেও চলি আছে বনোৱাই কাম কৰি আছে সেয়া আমি দেখুৱাব বিচাৰিছো নিউজ লাইভৰ দৰ্শকসকলক এইদৰে আচলতে সম্পূৰ্ণ দিনজুৰি হালধীয়া কাপোৰেৰে আচলতে সজোৱা হ'ব আৰু সম্পূৰ্ণ অযোধ্যাখন হালধীয়া কৰি দিয়া হ'ব তাৰে এক পৰিকল্পনা লোৱা হৈছে আৰু তাৰ পিছতে আজি বিভিন্ন স্থানৰ পৰা যিসমূহ পানী আৰু মাটি লৈ অহা হৈছে সেই পানী আৰু মাটি আজি ইয়াত জমা কৰা হ'ব ইয়াত তেওঁলোকে সংগ্ৰহ কৰিব আৰু বিশেষকৈ এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে কামাখ্যাৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী আৰু কামাখ্যাৰ মাটি লৈ অহা হৈছে এটা দল ইতিমধ্যে আহিছে আমি কিছু সময় পিছতে সেই দলটোক নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ সক্ষম হ'ম কামাখ্যাৰ পৰা মাটি পানী লৈ আহিছে আৰু তাৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মাটি আৰু পানী কৰিব সমাপন কৰিব আৰু তাৰ পিছতে আজি এভাগ পূজা তাত সম্পন্ন হ'ব আৰু তাৰ পিছত কাইলৈৰ বাবে অপেক্ষা কৰা হ'ব আৰু এই মুহূৰ্তত এটা জনাওঁ যে যি ধৰণে আচলতে নগৰী সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আৰু যিহেতু ৰাম বিশেষকে ৰাজ পৰিয়ালত যেতিয়া আছিল তেওঁ যেতিয়া সদায় প্ৰতিদিনে আচলতে বিভিন্ন ৰঙৰ কাপোৰ পিন্ধা আচলতে বিভিন্ন ৰঙৰ কাপোৰ পিন্ধা পৰিলক্ষিত হৈছিল আৰু বিশেষকৈ কাইলৈ ভূমি পূজনৰ দিনটো যিহেতু বুধবাৰ আৰু বুধবাৰ হোৱা বাবে বুধবাৰৰ দিনটোত আচলতে অযোধ্যাখন হালধীয়া কৰি দিয়া হৈছে হালধীয়া ৰং সকলো আচলতে হালধীয়া ৰঙেৰে সজোৱা হৈছে সকলো দিশে আচলতে দেখিবলৈ পোৱা গৈছে যে হালধীয়া কাপোৰ হওক বা হালধীয়া কাপোৰ হওক বা সকলো ঘৰৰ দেৱাল হালধীয়া কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে আজিৰ দিনটোৰ পৰা মাত্ৰ 24 ঘণ্টাৰ অপেক্ষা থাকিব তাৰপিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূমি পূজন কাৰ্যসূচী সেই কাৰ্যসূচী সম্পাদন কৰিব আৰু এইখিনিতে এটা বিশেষ কথা জনাওঁ যে এই যি ভূমি পূজন কাৰ্যসূচী এই ভূমি পূজন কাৰ্যসূচীৰ এই 24 ঘণ্টা সম্পূৰ্ণৰূপে অযোধ্যাখন চিল কৰি দিয়া হৈছে বাহিৰৰ পৰা কাকো ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ইতিমধ্যে SPGয়ে সম্পূৰ্ণৰূপে চিল কৰি দিছে গতিকে নিৰাপত্তাৰ দিশটোতো সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া হৈছে আৰু ক'ব লাগিব যে আধ্যাত্মিকতা আৰু যিহেতু প্ৰধানমন্ত্ৰীৰ আগমন তাৰ বাবে নিৰাপত্তা দুয়োটা দিশে আচলতে তন্নকৈ পৰীক্ষা কৰা হৈছে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে আবৃত কৰি ৰখা হৈছে আৰু তাৰ মাজতেই কিন্তু যি আনন্দ উল্লাস অযোধ্যাবাসীৰ যি আনন্দ উল্লাস সেয়াও কিন্তু সম্পূৰ্ণ তেওঁলোকে ইয়াত প্ৰস্ফুটিত হৈ উঠা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ অযোধ্যাত পুৱা প্ৰায় 5 বজাৰ পৰা নিৰৱচ্ছিন্নভাৱে ৰামৰ ধ্বনি গুঞ্জৰিত হৈ আছে ৰাম বন্দনাৰ গীতসমূহ গুঞ্জৰিত হৈ আছে আৰু এক সম্পূৰ্ণ আপুনি অযোধ্যাত যদি প্ৰৱেশ কৰে কোনো লোক তেতিয়াহ'লে সম্পূৰ্ণ যে ভক্তিৰসত বুৰ যাব সেয়া নিশ্চিত হৈ পৰিছে ইয়াৰ পূৰ্বে আমি অন্য এটা কথা আমি কেমেৰা পাৰ্চন দীপকে যিসকল লোক আহিছে তেওঁলোকে এইদৰে মাটি আৰু পানী লৈ অহা পৰিলক্ষিত হৈছে এয়া কামাখ্যাৰ পৰা অহা
ব্যক্তিসকল দাদা কামাখ্যাৰ পৰা আপোনালোক আহিছে মাটি আৰু পানী লৈ পেলাই আহিছে গতিকে কেতিয়া আপোনালোকে আহি পালে আৰু আজি ক'ত এই মাটি আৰু পানী দিব তাৰমানে সংকল্প আছিলে মাৰ এই ইমান পূৰ্ণ এটা কামত ৰামৰ কামত আহিম বুলি মা কামাখ্যাৰ মনৰ পৰা যোগাইছে যাব লাগে তো তেনেকুৱাকৈ পানী আৰু আমাৰ মাটি আৰু আশীৰ্বাদ যিটো আমাৰ ৰঙা কাপোৰ হয় কামাখ্যাৰ এইটো আমি লৈ আহিছোঁ এইটো আমাৰ নিমাই চন্দ্ৰ দাসে পাণ্ডুৰ পৰা কালেকশ্যন কৰি মোক দিছে ধুনীয়াকৈ আৰু ভাবিছোঁ যে আৰু লকডাউনত কেনেকৈ যাম মাৰ আশীৰ্বাদ লৈকে ইয়ালৈ আহি পাইছোঁ লকডাউনৰ ভয় চয় আছিলে কিন্তু একো আমাৰ অসুবিধা হোৱা নাই পৰহি উঠিছিলোঁ ৰাতিপুৱা আৰু কালি মৰ্ণিং ৰাতিপুৱা আহি পাইছোঁ আৰু ইয়াতে আহেকে ইমান দিব্য এটা আমি অনুভৱ কৰি আছোঁ যে ৰামনগৰীত আমি আহিকে ভগৱানৰ লগতে আছোঁ এনেকুৱা এটা ভাৱ কালিৰ পৰা এনেকুৱা মগ্ন হৈ আছোঁ আৰু ইমান ভাল লাগি আছে আৰু আপোনালোক কিমানজন লোক আহিছে আমি 4জন আহিছোঁ আৰু আমাৰ এইটো অহাৰ উদ্দেশ্য তাৰমানে আমাৰ কেইজনৰ আৰু বিশেষকৈ মোৰে তাৰমানে এই মহান সংকট কালত কৰোণাৰ সংকট কালত আমাৰ অসমৰ তথা সমগ্ৰ বিশ্বৰ মানৱৰ যিটো এটা দুখৰ কাৰণ হৈ আছে সেইটোৰ যাতে নিবাৰণৰ কাৰণে ভগৱানে তো সৰ্বসামৰ্থ্যই তেখেতে চবেই কৰিব পাৰে তাৰ পৰাই জগত সৃষ্টি তো তাৰ যাতে কাবাৰ মাধ্যমত যাতে আমাৰ মেডিচিনটো আমাৰ এতিয়া আমাৰ অসমত তথা সমগ্ৰ বিশ্বত যাতে ওলোৱাই দিয়ে সেইটোৱে আমি কামনালৈকে ইয়াতে এইবিলাক দিবলৈ আহিছোঁ ৰামৰ কামৰ হয় নিশ্চয়কৈ ইয়াত কি আছে এই পাত্ৰকেইটা ইয়াতে তাৰমানে এটাত আমাৰ কুণ্ডৰ পানী আছে কামাখ্যাৰ আৰু এটা মেইন গৰ্ভগৃহৰ পানী আছে আৰু ৰঙা কাপোৰ আছে আৰু মিট্টি আছে কামাখ্যাৰ মানে দুই প্ৰকাৰৰ পানী আছে মাটি আৰু ৰঙা কাপোৰ আছে এই দুই প্ৰকাৰৰ পানী কামাখ্যা মন্দিৰৰ ক'ৰ পানী এইটো আমাৰ কামাখ্যাৰ যিটো কুণ্ড আছে যিটো আমাৰ প্ৰথমত আগত দৰ্শন কৰাৰ আগতে এই কুণ্ডত আমাৰ প্ৰণাম কৰি আৰু গা ধুব লাগিছিলে আগতে এতিয়া মাথা ছিটুৱাই দিয়ে গণেশ ভগৱানক পূজা কৰে সেই কুণ্ডৰ পানীটো আছে আৰু গৰ্ভগৃহৰ পানীটো আছে ইয়াতে তাৰো পানীটো আছে মাৰ কামাখ্যা মন্দিৰৰ দুই ঠাইৰ পানী দাদা আপুনিও আহিছে লগত আহিছোঁ মানে মোৰ অহাৰ যে ভাগ্যটো মই নাজানো কেনেকৈ ভগৱানৰ প্ৰতি আস্থা আছে সেইকাৰণে আহিব পাৰিছোঁ আৰু মোৰো এটা ভাৱধাৰা যে আমাৰ কৰোণাৰ পৰা আতংকৰ পৰা যাতে আমি ৰেহাই পাওঁ ভগৱান ৰামে যাতে কিবা এটা মিৰাকেল দেখায় আৰু সেইটোৱে ভাবি আছোঁ আৰু মানে ইয়াতে আৰু ইয়াতে আহি এটা সুন্দৰ পৰিৱেশ দেখা গৈছে চাৰিওফালে হালধীয়া কৰি দিছে গতিকে কেনেকুৱা লাগিছে ইয়াতকৈ মানে ইমান ভাল লাগিছে যে মুখেৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ ইমান আনন্দ লাগিছে যে ইয়াৰে বতাহতে যেনেকৈ ৰামৰ নাম গুজি আছে এনেকৈ লাগে পুৱাৰ ৰাতিলৈকে ৰামৰ গান হৈ থাকে বা ঘাটত গ'লে ঘাটত সাধু সন্তা চব মিলি ৰামৰ গান কৰে এইবিলাক চাই কিনি বৰ ভাল লাগে মানে এইটো আৰু মানে ডেফিনেশ্যন দিব নোৱাৰোঁ মই যোনে আহিব পাৰিছে তাৰ ভাগ্য আৰু মই নিশ্চয়কৈ ইয়াতে যিটো এক পৰিৱেশ সৃষ্টি কৰা হৈছে এই পৰিৱেশটো দেখি কেনেকুৱা লাগিছে আমাৰ যেতিয়া অম্বুবাচী মেলা হয় কামাখ্যাত তাত এটা এনেকুৱা পৰিৱেশ দেখা যায় কিন্তু ইয়াতো এটা তেনেকুৱাই পৰিৱেশ তাৰমানে এই আমাৰ অম্বুবাচী মেলাৰ পৰিৱেশটোতো মিনি কুম্ভ এটা নাম দিছিলে ইমান সমাগম হয় এইটোও তাৰমানে কুম্ভই কিন্তু মানুহ নাই চব পুৰা বিশ্বৰ মানুহ চাই আছে এইটো কি হৈ আছে অযোধ্যাত ভগৱানৰ নগৰীত ইয়াতে ভগৱানৰ আবিৰ্ভাৱ তিথিত আহিব পাৰে আমি নিজকে ধন্য কৰিছোঁ আৰু বিশেষকৈ আপোনালোকে আমাৰ মিডিয়াৰ যিবিলাক মানুহ আছে সিহঁতেও এটা পূৰ্ণ আত্মা আমাৰ লগতে যে ইমান ভব্য কামত আহিব পাৰিছে আপোনালোকৰ মনৰ বাসনা পূৰ্ণ হওক চবৰ মংগল হওক অসমবাসীৰ মংগল হওক এইটোৱে আপোনালোকে এতিয়া এইটো দিবলৈ যাব আমাৰ কাৰ্যালয় আছে মন্দিৰ পৰিচালনা কমিটিৰ কাৰ্যালয় আছে তাতে কথা পাতি আহিছিলোঁ কৈছিলে মৰ্ণিঙত লৈ অহাৰ কাৰণে এতিয়া আমি লৈ গৈ আছোঁ তাহাঁতক এইটো জমা দিম কালিৰ কামত এইটো লাগিব ধন্যবাদ জনাইছোঁ আৰু এই নিউজ লাইভৰ দৰ্শকসকলক মই দেখুৱাইছোঁ এইদৰে আচলতে কামাখ্যাৰ পানী আৰু মাটি আৰু তাৰ লগে লগে কামাখ্যাৰ যি ৰঙা বস্ত্ৰ থাকে সেই ৰঙা বস্ত্ৰ দান কৰিব আজি ইয়াতে অৰ্পণ কৰিব আৰু এইসকল লোক আহিছে কামাখ্যাৰ পৰা আহিছে তেওঁলোকে এই মাটি পানী আৰু কামাখ্যাৰ যি ৰঙা বস্ত্ৰ আছে মা কামাখ্যাৰ ৰঙা বস্ত্ৰ সেই বস্ত্ৰ দান কৰিব গতিকে ক'ব লাগিব যে চৌদিশে এক আধ্যাত্মিক পৰিৱেশ আৰু অসমৰ লগত আচলতে এই ৰাম মন্দিৰৰ শিলান্যাস বা এই ৰাম মন্দিৰৰ ভূমি পূজন অসমৰ লগতো যে এক প্ৰকাৰ জড়িত হৈ পৰিছে তাৰে এক নিদৰ্শন এয়া কামাখ্যা মন্দিৰৰ কুণ্ড সেই কুণ্ডৰ
তাৰ লগে লগে কামাখ্যা মন্দিৰৰ ভিতৰৰ যি গৰ্ভৰ পানী বুলি কয় য'ত সকলোৱে মন্দিৰৰ ভিতৰত দৰ্শন কৰিব গ'লে সেই পানী চুই যায় সেই পানী সেই দুই স্থানৰ পানী লৈ আহিছে আৰু তাৰ লগে লগে লৈ আহিছে কামাখ্যাৰ মাটি আৰু তাৰ লগে লগে লৈ আহিছে কামাখ্যাৰ ৰঙা বস্ত্ৰ গতিকে এইদৰে আচলতে এক আধ্যাত্মিক পৰিৱেশ আৰু এই আধ্যাত্মিক পৰিৱেশৰ মাজত অযোধ্যাও যে এক প্ৰকাৰ অযোধ্যাৰ সৈতে অসমৰ যেন সংযোগ স্থাপন হৈছে তাৰো এক উদাহৰণ দেখিবলৈ পোৱা গৈছে নিদৰ্শন দেখিব